নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজ তোমালোকৰ সন্মুখত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'ত তোমালোকৰ যি মেট্ৰিক পৰীক্ষা হৈ যায় প্ৰতি বছৰে সেই মেট্ৰিক পৰীক্ষাৰ যি ডিটাৰমিনাৰ আছে সেই ডিটাৰমিনাৰৰ যি লিটল আৰু ফিউ আছে তোমালোকৰ যিটো লিটল আৰু ফিউ আছে এই লিটল আৰু ফিউৰ বিষয়ে পঢ়িম আজিৰ এই ভিডিঅ'ত আমি লিটল আৰু ফিউৰ যিখিনি কনচেপ্ট আছে সেই কনচেপ্টখিনি ল'ম এই কনচেপ্টৰ জৰিয়তে আমি যিখিনি প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আছে মানে 1998ৰ পৰা আজিলৈ যিমান মেট্ৰিক পৰীক্ষা হৈছে এই গোটেইকেইটাৰে আমি সলিউশন কৰিম আৰু মই ভাবোঁ যে এই ভিডিঅ'টো যিসকলে চাব তেওঁলোকৰ ডিটাৰমিনাৰৰ লিটল আৰু ফিউৰ ওপৰত যি কোৱেশ্চন আহিব সেই কোৱেশ্চনে তেখেতসকলে কৰিব পাৰিব বলা তেতিয়াহ'লে আমি কনচেপ্টখিনি চাই লওঁ প্ৰথমতে আমি চাম যে লিটল যেটো আছে লিটলটো কি হ'ব যে পৰিমাণ বুজাব লিটলটো সদায় কি বুজাব পৰিমাণ আৰু পৰিমাণ কোনবোৰে বুজায় যিখিনি আনকাউন্টেবল নাউন থাকে এই শব্দটো মনত ৰাখিবা কি কাউন্টেবল আনকাউন্টেবল মানে যিখিনি আমি গণিব নোৱাৰো কোনবোৰ গণিব নোৱাৰো আমি পানী গণিব নোৱাৰো আমি গাখীৰ গণিব নোৱাৰো আমি মানি যেটো বুলি কয় ইংৰাজীত সেই মানিটো আমি গণিব নোৱাৰো তাৰ পিছত আৰু এনেকুৱা বহুত ধৰণৰ বস্তু আছে যিখিনি আমি গণিব নোৱাৰো সেইখিনি তোমালোকৰ আনকাউন্টেবল আৰু কাউন্টেবল নাউন যেতিয়া পঢ়িবা তেতিয়া গম পাবা কিন্তু আমি সেই কাউন্টেবল আৰু আনকাউন্টেবলৰ ফালে কোৱেশ্চনৰ আকাৰে চাম ইয়াৰ পিছত চোৱা ফিউ এই ফিউটো সদায় সংখ্যা বুজাব সংখ্যা মানে কাউন্টেবল নাউন হ'ব যেনেকুৱা ধৰি লোৱা ৰুপিজ তাৰ পিছত বয় গাৰ্ল মানে যিখিনি আমি গণিব পাৰো সেই গণিব পৰা বস্তুখিনিৰ আগত সদায় ফিউ হ'ব আৰু এই লিটলৰ তিনিটা ভাগ আছে এটা হ'ল লিটল এ লিটল আৰু ডা লিটল এতিয়া আমি লিটল এ লিটল আৰু ডা লিটলৰ আমি নিয়মখিনি চাম লিটলৰ নিয়মটো কি হয় যে নথকা অৰ্থত লিটল বহে য'ত নেকি নায়ে অলপখিনি আছে যেটো নথকা বুলিয়ে আমি ক'ব লাগিব ধৰি লোৱা পৰীক্ষাৰ তুমি যাব লাগে 9টা বজাত পৰীক্ষা দিবলৈ তুমি গৈ পাইছা তুমি ঘৰৰ পৰা ওলাই আছা 8:59 মিনিটত তেতিয়াহ'লে তোমাৰ তাত সেই পৰীক্ষা দিবলৈ যোৱাৰ সময় নাই বুলিয়ে ক'ব পাৰো বা 58টো যদি ওলোৱা 8:58ত তেতিয়াও তোমাৰ সময় নাথাকিব সেই তেনেকুৱা নথকা অৰ্থত ইয়াৰ আৰু সহজকে যদি বুজাও এইটো এটা মগ লৈছো মই এই মগটোত পানী বা গাখীৰ লৈছো হেতু এনেকুৱা ধৰণৰ আছে নিশ্চয় চাব পাৰিছা মানে তলিত অলপকে আছে তেতিয়াহ'লে এই জগটোৰ তুলনাত এই পানী যি আছে এইটো নথকা বুলিয়ে আমি ক'ব পাৰো যদি এনেকুৱা থাকে তেতিয়াহ'লে আমাৰ কি হ'ব লিটল হ'ব আৰু লিটলটো ক'ত হয় আনকাউন্টেবল নাউনৰ আগত হয় উদাহৰণ এটা চাই লোৱা যেনে এ বিজি পাৰসন হেজ লিটল টাইম টু ওয়েস্ট এজন ব্যস্ত মানুহৰ একেবাৰে সময় নাইয়ে অপচয় কৰিবলৈ ওয়েস্ট মানে হ'ল অপচয় যিজন ব্যক্তি সদায় ব্যস্ত হৈ থাকে কামত ব্যস্ত হৈ থাকে সেইজন মানুহৰ সময় নষ্ট কৰিবলৈ নাথাকে সেই কাৰণে ইয়াত হৈছে কি লিটল এতিয়া চোৱা যি টাইমটো আছে এই টাইমটো হ'ল আনকাউন্টেবল টাইমটো কেনেকৈ আনকাউন্টেবল হয় চোৱা যে যিটো টাইম লিখা আছে এই টাইমটো এটা টাইম দুটা টাইম তিনিটা টাইম এনেকৈ আমি হিচাপ কৰিব নোৱাৰো কিন্তু ইয়াৰ ঠাইত যদি সেকেন্ড মিনিট আদি থাকিল হয় তেতিয়া ইয়াৰ আগত ফিউ আমি বহাব পাৰিলো হয় নিশ্চয় বুজি পাইছা নেক্সট চাবা যে থকাৰ অলপ পৰিমাণে বুজালে এ লিটল বহে যে আছে তাৰ মাজতে অলপ পৰিমাণে বুজাইছে যেনেকুৱা এই জগটো যে লৈছিলো সেই জগটোৱে আমি ললো এই জগটোৰ ইমানখিনি পানী আছে বা ইমানখিনি পানী আছে তেতিয়াহ'লে আমি কি ক'ম যে জগটোত অলপ পৰিমাণে পানী আছে এই জগটোৰ তুলনাত গোটেইখিনিতো নাই তেতিয়া আমাৰ কি হ'ব এ লিটল যেনেকুৱা উদাহৰণ এটা লোৱা যে দেয়াৰ ইজ অনলি এ লিটল মিল্ক ইন দা জগ যে দেয়াৰ ইজ অনলি মানে এই জগটো সেই জগটোত অলপ পৰিমাণে গাখীৰ আছে এতিয়া চোৱা গাখীৰটো আমি হিচাপ কৰিব নোৱাৰো এটো আনকাউন্টেবল সেই কাৰণে ইয়াৰ আগত এ লিটল হৈছে আৰু এটা কথা মনত ৰাখিবা যতে তোমালোকে অনলি দেখা পাবা সেই অনলিৰ পিছত হয় এ লিটল হ'ব হয় এ ফিউ হ'ব যদিহে আনকাউন্টেবল হয় তেতিয়াহ'লে এ লিটল আৰু যদি কাউন্টেবল হয় তেতিয়াহ'লে এ ফিউ হ'ব এই পইণ্টটো তোমালোকে মনত ৰাখিবা যে যদি বাক্যত অনলি আছে তেতিয়াহ'লে হয় এ লিটল হয় এ ফিউ হ'ব নেক্সট চোৱা যে থকাৰ গোটেইখিনি বুজালে দা লিটল বহে
যে যিমানখিনি আছে তাৰ গোটেইখিনি বুজালে এই জগটো লৈছিলোঁ জগটো একেবাৰে ফুল হৈ থাকিলে তেতিয়াহ'লে সেইটো কি হ'ব দ্য লিটল হ'ব এটা উদাহৰণ হি গেভ মি দ্য লিটল মানি হি হেড যে তেওঁ মোক দি দিছে তাৰ লগত যিমান টকা আছে গোটেইখিনি টকা মানে ধন তাৰ যিমান ধন তাৰ লগত আছিল গোটেইখিনি মোক দি দিছে এই মানিটো আনকাউণ্টেবল এইটো আনকাউণ্টেবল কেনেকৈ হয় মানিটো আমি হিচাপ কৰিব নোৱাৰোঁ এটা মানি দুটা মানি তিনিটা মানি এনেকৈ আমি হিচাপ কৰিব নোৱাৰোঁ কিন্তু ইয়াত যদি ৰুপি নোট আদি থাকিল হয় তেতিয়া আমি হিচাপ কৰিব পাৰোঁ 1 টকা 2 টকা 3 টকা বা তাত যদি নোট থাকিল হয় এটা নোট দুটা নোট তিনিটা নোট এনেকৈ আমি হিচাপ কৰিব পাৰোঁ যেহেতু তাৰ থকাৰ গোটেইখিনি মোক দি দিয়া বুলি কৈছে বা তেওঁক দি দিয়ে বুলি কৈছে হি গেভ মি দ্য লিটল মানি হি হেড তেওঁ মোক তাৰ তাত যিমান টকা আছিল ধন আছিল গোটেইখিনি মোক দিছে সেইকাৰণে ইয়াত দ্য লিটল হ'ব নিশ্চয় ধৰিব পাৰিছা এতিয়া আমি ফিউৰ নিয়মবোৰ চাম যে ফিউ প্ৰথমতে আমি কি চাব লাগিব যে ফিউৰ তিনিটা ভাগ আছে ফিউ এ ফিউ আৰু দ্য ফিউ এই ফিউটো কি হ'ব নথকা অৰ্থত বহিব যেনেকুৱা লিটলটো হৈছিল ঠিক তেনেকুৱা ফিউটো কি হ'ব নথকা যে এটা লাইব্ৰেৰীত 2000 কিতাপ আছে কিন্তু তুমি এদিন গৈ পিনে এটা বা দুটা বা তিনিটা চালা তেতিয়াহ'লে এইটো কি নথকা যেনে অনুভৱ হ'ব ইয়াৰ এটা উদাহৰণ চোৱা নথকা অৰ্থত আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ যে আমাৰ অধ্যক্ষ মহোদয়ে খুব কম শব্দ কয় কি কয় কম শব্দ কয় ইয়াত ৱৰ্ডছৰ আগত ফিউ বহিল কিহৰ কাৰণে কাৰণ ৱৰ্ডছটো আমি হিচাপ কৰিব পাৰোঁ শব্দবোৰ এটা শব্দ দুটা শব্দ তিনিটা শব্দ এনেকৈ আমি হিচাপ কৰিব পাৰোঁ সেইকাৰণে ইয়াত ফিউ হৈছে নেক্সট চাবা যে থকাৰ অলপ পৰিমাণে বুজালে এ ফিউ বহে যে যিখিনি আছে তাৰ অলপ পৰিমাণে বুজালে ধৰি লওঁ এটা জগ আছিল এই জগৰ উদাহৰণ যে লৈছিলোঁ সেইটোৱে তাৰ আধা বা আধাতকৈ কম যদি থাকে তেতিয়াহ'লে তাত এ ফিউ হ'ব কিন্তু যদিহে কাউণ্টেবল হয় তাৰ আগতহে এ ফিউ হ'ব আৰু বাক্যটোত যদি অনলি থাকে তেতিয়াহ'লেও তাত এ ফিউ হ'ব এটা উদাহৰণ চোৱা যে কেন ইউ লেণ্ড মি এ ফিউ বুকছ ইয়াত মিটো উঠা নাই যে কেন ইউ লেণ্ড এ ফিউ বুকছ বা কেন ইউ লেণ্ড মি এ ফিউ বুকছ তুমি মোক তোমাৰ যিমান কিতাপ আছে তাৰ পৰা কেইটামান কিতাপ ধাৰে দিব পাৰিবানে এইটো সোধা হৈছে যে থকাৰ গোটেইখিনি যদি বিচাৰিলোঁ হয় তেতিয়াহ'লে দ্য ফিউ হ'লে হয় যেহেতু কমকৈ বিচৰা হয় যে তোমাৰ যিমানখিনি কিতাপ আছে তাৰে মাজত কেইটামান মোক ধাৰে দিয়াচোন সেইকাৰণে ইয়াত এ ফিউ হৈছে নেক্সট চাবা যে থকাৰ গোটেইখিনি বুজালে দ্য ফিউ বহে যে যিমানখিনি আছে আৰু সেই গোটেইখিনিৰ কথাই যদি কোৱা হয় তেতিয়াহ'লে দ্য ফিউ বহে যেনেকুৱা এটা উদাহৰণ ধৰি লোৱা আই কেন ডিপেণ্ড দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ যে মই মোৰ যিমান বন্ধু আছে চবৰ ওপৰতে ডিপেণ্ড কৰিব পাৰোঁ ডিপেণ্ড বুলি কি বুলি ক'ব পাৰোঁ আমি যে নিৰ্ভৰ কৰিব পাৰোঁ এতিয়া চব ফ্ৰেণ্ডছটো আমি হিচাপ কৰিব পাৰোঁ বুকছটো হিচাপ কৰিব পাৰোঁ ৱৰ্ডছটো হিচাপ কৰিব পাৰোঁ সেইকাৰণে এইবোৰৰ আগত ফিউ হৈছে ইয়াত দ্য ফিউ কিহৰ কাৰণে হৈছে যে মোৰ তাত মোৰ যিমান বন্ধু আছে মই তাৰ সকলোৰে ওপৰত নিৰ্ভৰ কৰিব পাৰিম সেইকাৰণে ইয়াত দ্য ফিউ হৈছে এতিয়া আমি প্ৰিভিয়াছ ইয়াৰৰ যিখিনি সলিউশ্যন কুৱেশ্যন আছিল সেইখিনি আমি চাম প্ৰথমে আমি পুৰণা কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম 1998ৰ পৰা এতিয়া চোৱা 1998ত এটা কুৱেশ্যন আহিছিল আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ আই হেভ এই জাষ্ট উদাহৰণ যিটো আমি পাই আহিলোঁ ইয়াত কি দিছে ফিউ এ ফিউ দ্য ফিউ যদি অপশ্যন নাথাকে তথাপিও আমি ক'ব পাৰিম কেনেকৈ চোৱা যে আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ এতিয়া ফ্ৰেণ্ডছটো আমি হিচাপ কৰিব পাৰোঁ আই হেভ যে মোৰ যিমান বন্ধু আছে মই সকলোৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ তেতিয়াহ'লে ফ্ৰেণ্ডছটো কাউণ্টেবল সেইকাৰণে ইয়াত হ'ব দ্য ফিউ নিশ্চয় ধৰিব পাৰিছা নেক্সট উদাহৰণটো চোৱা যে ডেছ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি ডেছ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি অপশ্যন নাই এতিয়া গাইডেন্সটো চোৱা গাইডেন্স বুলি কি বুলি কওঁ আমি উপদেশ এটা দুটা তিনিটা এনেকৈ উপদেশবোৰ আমি হিচাপ কৰিব নোৱাৰোঁ সেইকাৰণে ইয়াত আমি আনকাউণ্টেবল নাউন হিচাপে ধৰি ল'ম গাইডেন্সটো আৰু ইয়াৰ আগত লিটল হ'ব এতিয়া এজনৰ পৰা যদি তুমি সহায় বিচাৰা উপদেশ বিচাৰা তাৰ পৰা তুমি গোটেইখিনি উপদেশে বা গোটেইখিনি সহায় নিবিচাৰা অলপ পৰিমাণে হ'লেই হৈ যাব সেইটোৱে কৈছে যে ডেছ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি যে অলপ পৰিমাণৰ গাইডেন্স তোমাৰ পৰা পালে মোৰ যথেষ্ট হৈ যাব সেইটোৱে মোৰ কাৰণে যথেষ্ট হ'ব সেইকাৰণে ইয়াত হ'ব এ লিটল তাৰপিছত 1999ৰ কুৱেশ্যন পেপাৰ চোৱা হি গেভ এৱে ডেছ মানি হি হেড টু দি বেগাৰ যে হি গেভ এৱে তেওঁ মানে দি দিছে মানি তাৰ টকা বা ধন হি হেড টু দি বেগাৰ
তাৰ তাত যিমান টকা আছিল সেই ভিকাৰীবিলাকক দি দিছে এতিয়া চোৱা মানিটো অলৰেডি মই কৈ দিছোঁ যে য'ত মানি থাকিব সেইটো হ'ব আনকাউণ্টেবল নাউন আৰু এই মানি থকাৰ কাৰণে ইয়াত কি হ'ব লিটল এ লিটল বা দা লিটল কিন্তু চোৱা তাৰ তাত যিমানখিনি আছিল গোটেইখিনি দি দিছে সেইকাৰণে ইয়াত হ'ব দা লিটল নিশ্চয় ধৰিব পাৰিছা এইটো যে থকাৰ যিমানখিনি আছিল গোটেইখিনি তেওঁ ভিকাৰীবিলাকৰ মাজত ভগাই দিছে সেইকাৰণে ইয়াত হ'ব কি দা ফিউ নেক্সট 99 কুৱেশ্যন এটা আছে সেইটো হ'ল ডেজ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ যে তোমাৰ যিমান বন্ধু আছে সেই বন্ধুবিলাকে তোমাৰ যেতিয়া অসহায় অৱস্থাত থকা বা তোমাৰ যেতিয়া দৰকাৰ হয় তেতিয়া সেই বন্ধুবোৰে সহায় কৰে কিন্তু কিছুমান বন্ধু আছে যিখিনি নেকি বেছিকৈ সহায় কৰিব কিছুমানে কমকৈ সহায় কৰিব তেতিয়াহ'লে ইয়াত কি হৈছে ডেজ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ যে মোৰ বন্ধু যিবোৰ আছে ডেজ কিমান বন্ধুৱে বেছি মাছ হেল্প মি মাছ মানে বেছিকৈ সহায় কৰিছিল মাই ফ্ৰেণ্ডছ মোৰ বন্ধুবোৰ বেছিকৈ সহায় কৰিছিল ইন মাই ডিষ্ট্ৰেছ মোৰ অসহায় অৱস্থাত বা মোৰ যেতিয়া দৰকাৰ হৈছিল তেতিয়াহ'লে আমি ইয়াত কি লিখিম এ ফিউ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ নেক্সট 99 কুৱেশ্যন শেষ এতিয়া 2000 চনৰ কুৱেশ্যন চাম যে হি ডাজ নট ট্ৰাষ্ট ডেজ ফ্ৰেণ্ডছ হি হেজ কি কৈছে হি ডাজ নট ট্ৰাষ্ট ডেজ ফ্ৰেণ্ডছ হি হেজ যে তেওঁ বিশ্বাস নকৰে তাৰ যিমান বন্ধু আছে তেতিয়াহ'লে এইটো কি হ'ব দা ফিউ হি হেজ তাৰ তাত যিমান বন্ধু আছিল এটাকো তেওঁ বিশ্বাস নকৰে ট্ৰাষ্ট নকৰে সেইকাৰণে এইটো কি হ'ব দা ফিউ হ'ব মই আকৌ কৈছোঁ যদি তোমালোকৰ অপশ্যন নিদিয়ে তেতিয়াহ'লে এই ইয়াত কি শব্দটো আছে সেইটো কাউণ্টেবল নে আনকাউণ্টেবল সেইটো চাই তোমালোকে লিখিব পাৰিবা আৰু এটা কথা যে তোমালোকৰ যিখিনি কুৱেশ্যন এইখিনি ৰিপিট হৈ থাকে এইখিনি পঢ়িলে ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব নেক্সট কুৱেশ্যনটো চোৱা সেইটো 2000 চনত যে এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট অলৰেডি এইটো আমি উদাহৰণত পাইছোঁ যে এজন ব্যস্ত ব্যক্তিৰ খুব কম সময় থাকে বা সময় নাথাকেই ৱেষ্ট কৰিবলৈ সেইকাৰণে ইয়াত হ'ব কি লিটল এ বিজি পাৰ্চন হেজ লিটল টাইম টু ৱেষ্ট 2001 চনৰটো চোৱা কেন ইউ লেণ্ড মি ডেজ বুকছ অলৰেডিটো আমি পঢ়িলোঁ যে তুমি মোক অলপ কিতাপ ধাৰে দিব পাৰিবানে এইটো হ'ব এ ফিউ নেক্সট কুৱেশ্যন চোৱা 2001 চনৰ হি উইল ষ্টে হিয়াৰ ফৰ ডেজ হোৱাইল হি উইল ষ্টে হিয়াৰ ফৰ ডেজ হোৱাইল চোৱা যে তেওঁ ইয়াত অলপ সময় ৰখিব হি উইল ষ্টে হিয়াৰ ফৰ ডেজ হোৱাইল তেওঁ ইয়াত অলপ সময়ৰ কাৰণে ৰখিব যিহেতু অলপ সময়ৰ কাৰণে ৰখিব সেইকাৰণে ইয়াত হ'ব এ লিটল নিশ্চয় বুজি পাইছা নেক্সট কুৱেশ্যনটো চাবা যে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেজ ৱৰ্ডছ এইটো অলৰেডি তোমালোকে পালা যে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ নেক্সট কুৱেশ্যনটো চোৱা হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেজ মানি হি আৰ্ণছ যে তেওঁৰ যিটো পৰিয়াল আছে সেই পৰিয়ালক ফিড কৰিব লাগিব মানে খুৱাব লাগিব উইথ মানি তাৰ টকাৰে হি আৰ্ণছ যিমান টকা তেওঁ উপাৰ্জন কৰে গোটেই টকাৰে তেওঁৰ ফেমিলি তেওঁ খুৱাব লাগিব বা লালন পালন কৰিব লাগিব মানে তেওঁ যিমান উপাৰ্জন কৰিছে তাৰ গোটেইখিনিৰ কথা বুজাইছে সেইকাৰণে ইয়াত হ'ব দা লিটল অলৰেডি মই কৈছোঁ মানিটো আনকাউণ্টেবল যাৰ কাৰণে ইয়াত দা লিটল হৈছে নেক্সট কুৱেশ্যন চাবা যে হি হেজ টু মেনেজ উইথ ডেজ মানি হি আৰ্ণছ একেধৰণৰ কথা 2003 চনত আহিছিল এই কুৱেশ্যনটো যে হি হেজ টু মেনেজ যে তেওঁ মেনেজ কৰিব লাগিব উইথ ডেজ মানি হি আৰ্ণছ তেওঁ যিমানখিনি টকা উপাৰ্জন কৰে তাৰ মাজৰে তেওঁ মেনেজ কৰিব লাগিব বা এইটো মেইনটেইন কৰিব লাগিব সেইকাৰণে ইয়াত হ'ব দা লিটল তেওঁ যিমান উপাৰ্জন কৰিছে তাৰ গোটেইখিনিৰ কথা বুজাইছে নেক্সট কুৱেশ্যন মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি ডেজ টাৰ্ণ আপ মই ইয়াত আৰু একো পঢ়িব নাযাওঁ ইয়াত যিহেতু অনলি আছে সেইকাৰণে ইয়াত এ ফিউ বহিব কিহৰ কাৰণে এ ফিউ বহিল ইয়াত গেষ্টৰ কথা কৈছে গেষ্টটো আমি হিচাপ কৰিব পাৰোঁ নিশ্চয় তোমালোকে ধৰিব পাৰিছা এ ফিউ অনলি থাকিলে এ ফিউ বা এ লিটল হ'ব খালি কাউণ্টেবল আৰু আনকাউণ্টেবল চাব লাগে নেক্সট চোৱা 2004 চনৰ অনলি আকৌ অনলি দিছে সেইকাৰণে এ ফিউ হ'ব তোমালোকে কথাটো চাবা যে ইয়াত অনলি আছে যাৰ কাৰণে ইয়াত কি হ'ব এ ফিউ মই আৰু কুৱেশ্যনখিনি পঢ়া নাই আকৌ চোৱা এ ফিউ কিহৰ কাৰণে হ'ল ইয়াত এপ্লিকেণ্টৰ কথা কৈছে এপ্লিকেণ্টবোৰ আমি হিচাপ কৰিব পাৰোঁ আবেদনকাৰীবোৰ আমি হিচাপ কৰিব পাৰোঁ এই কথাটোৰ লগত
মই আলোচনা কৰি দিলোঁ যে কাউণ্টেবল আৰু আনকাউণ্টেবল যেহেতু বৰ্তমান তোমালোকৰ কোৱেশ্যনত এই অপশ্যনবোৰ দিয়া নাথাকে কি হ'ব সেইটো দিয়া নাথাকে I expect only dash encouragement from you আকৌ চোৱা only আছে only থাকিলে a little চোৱা একে ধৰণৰ কোৱেশ্যন 2004 চনত আহিছিল যে I expect only a little encouragementটো আমি হিচাপ কৰিব নোৱাৰোঁ উৎসাহটো আমি হিচাপ কৰিব পাৰিম নেকি কিমান উৎসাহ দিছে এটা উৎসাহ দুটা উৎসাহ দিছে এনেকুৱা আমি হিচাপ কৰিব নোৱাৰোঁ নেক্সট কোৱেশ্যনটো চোৱা 2005 চনৰ only dash among the invitees turned up মানে যিমানখিনি ইনভাইট কৰিছিল গোটেইখিনি আহা নাই তাৰে অনলি মাত্ৰ এ ফিউ এটোৰ কাৰণে কি হ'ব এ ফিউ যিমানখিনি ইনভাইট কৰিছিল এটো হিচাপ কৰিব পাৰো কিমানখিনি ইনভাইট কৰিছিল কিন্তু তাৰে এ ফিউ আহিছে অলপ সংখ্যকে আহিছে আৰু এটা কোৱেশ্যন চোৱা ইউ উইল হ্যাভ টু মেনেজ উইথ ডেছ মানি ইউ হ্যাভ যে তোমাৰ তাত যিমান টকা আছে সেই টকাৰে ইউ হ্যাভ মানে তোমাৰ তাত যিমান টকা আছে ইউ উইল হ্যাভ টু মেনেজ উইথ ডেছ মানি যে তোমাৰ তাত যিমান টকা আছে হেতুৰে তুমি মেনেজ কৰিব লাগিব ইতে চোৱা আকৌ ইয়াত তোমাৰ তাত যিমান টকা আছে তাৰ গোটেইখিনি কথা কৈছে সেই কাৰণে ইয়াত দা লিটল বহিব চোৱা কোৱেশ্যনবোৰ একে লাইনৰ খালি তুমি পঢ়ি অলপ বুজি পাব লাগে আকৌ এটা কথা লাষ্টত যদি ইউ হ্যাভ ইউ আৰ্নছ হি আৰ্নছ আই হ্যাভ এইবোৰ থাকে তেতিয়াও অলপ কেয়াৰফুলি হ'বা যে দা লিটল বহি যাবই আৰু পঢ়িলে তোমালোকেতো নিশ্চয় ধৰিবই পাৰিবা তাত নেক্সট কোৱেশ্যনটো চোৱা 2006 চনৰ ক্যান ইউ হেল্প মি উইথ ডেছ মানি চোৱা আকৌ কৈছে ক্যান ইউ হেল্প মি উইথ ডেছ মানি এতিয়া কাৰোবাৰ তাত যদি তুমি সহায় বিচাৰা অলপকেহে বিচাৰা গোটেইখিনি নিবিচাৰা সেইকাৰণে ইয়াত হ'ব এ লিটল মানি মানিটো আনকাউণ্টেবল সেইকাৰণে লিটল হ'ব ইয়াত কি হ'ব ক্যান ইউ হেল্প মি উইথ এ লিটল মানি এইটোৱে 2006 চনৰ আৰু এটা কোৱেশ্যন আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ এইটো কোৱেশ্যন 4-5 বাৰ অলৰেডি আমি চালোৱে যে আমাৰ প্ৰিন্সিপাল একেবাৰে খুব কম বাক্য বা কম শব্দ কয় সেইকাৰণে ফিউ হ'ব নেক্সট 2007 চনৰ কোৱেশ্যন চোৱা যে হি হ্যাজ ডেছ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম যে হি হ্যাজ ডেছ ফ্ৰেণ্ডছ ডেছটো মই উঠাই দিলোঁ হি হ্যাজ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম যে তাৰ তাত বন্ধু আছে যিটো তাৰ ওচৰত থিয় দিছে বা তেওঁ যিসকলে তাৰ ওচৰত থিয় হৈছে বা তাৰ প্ৰতি দেখা দিছে বা তাৰ প্ৰতি থিয় হৈছে মানে বুলি কেনেকৈ বুজাম তোমালোকক যে হি হ্যাজ ফ্ৰেণ্ডছ তেওঁৰ বন্ধু আছে হু ষ্টেণ্ড বাই হিম যিসকল তাৰ ফালে থিয় হৈছে দা ফিউ হি হ্যাজ দা ফিউ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম এইটো লিখিলে নহ'ব কিয় কাৰণে নহ'ব তোমাৰ তাত যিমান বন্ধু আছে গোটেইখিনি তোমাৰ ফালে থিয় নহ'ব সেইকাৰণে ইয়াত হ'ব এ ফিউ হি হ্যাজ এ ফিউ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম মানে এইটোৱে কৈছে যে তাৰ যিমান বন্ধু আছিল গোটেইখিনি তাৰ ওচৰত থিয় দিয়া নাই তাৰে কি কৈছে অলপ সংখ্যকে তাৰ ওচৰত থিয় দিছে কেতিয়া থিয় দিয়ে কেতিয়াবা মানুহ বিপদত পৰিলে মানুহৰ সহায়ৰ প্ৰয়োজন হয় তেতিয়া আৰু গোটেই যিমান বন্ধু থাকে গোটেইখিনি থিয় নহয় সেইকাৰণে ইয়াত এ ফিউ হ'ব ধৰিব পাৰিছা মই ভাবিছিলোঁ দা ফিউ হ'ব কিন্তু অৰ্থটো চালে তোমালোকে গম পাবা যে এ ফিউ হ'ব নেক্সট কোৱেশ্যন আই এপ্ৰিচিয়েট ইভেন ডেছ হেল্প দে গেভ মি কি কৈছে আই এপ্ৰিচিয়েট ইভেন হেল্প যে মই এপ্ৰিচিয়েট কৰোঁ এপ্ৰিচিয়েট মানে কি সেইটো কৃতজ্ঞতা জ্ঞাপন কৰোঁ ডেছ হেল্প দে গেভ মি যে সিহঁতে যিমানখিনি মোক সহায় কৰিছে আই এপ্ৰিচিয়েট ইভেন ডেছ হেল্প দে গেভ মি এ লিটল হ'ব কি হ'ব এইটো এ লিটল কেনেকৈ চাবা যে আই এপ্ৰিচিয়েট ইভেন ডেছ হেল্প যে মই সেইসকলৰ অলপ যিখিনি সহায় আছিল অলপ পৰিমাণে যি সহায় কৰিছিল সেইটোৱে মই মানে কি বুলি কৰোঁ এপ্ৰিচিয়েট কৰোঁ আই এপ্ৰিচিয়েট ৰ'বা মই আকৌ কোৱেশ্যনটো পঢ়ি লৈছোঁ আই এপ্ৰিচিয়েট ইভেন ডেছ হেল্প দে গেভ মি আই এপ্ৰিচিয়েট ইভেন ডেছ হেল্প দে গেভ মি এইটো এ লিটল হ'ব যে আই এপ্ৰিচিয়েট মই কৃতজ্ঞতা জ্ঞাপন কৰোঁ যে অলপ পৰিমাণে যি সহায় তেওঁলোকে মোক দিছে এইটো এ লিটল হ'ব দা লিটল এইকাৰণেই নহয় যে সিহঁতে দিছে গোটেইখিনি হেল্পটো মানুহক দিব নোৱাৰে এ লিটল হেল্প কৰিছিল আৰু সেই এ লিটলকে তেওঁ এপ্ৰিচিয়েট কৰিছে ভালকৈ যে অলপ পৰিমাণে তেখেতক সহায় কৰিছে বা মোক সহায় কৰিছে আৰু মই সেই সহায়টোকে এপ্ৰিচিয়েট কৰোঁ এপ্ৰিচিয়েট বুলি কি বোলে কৃতজ্ঞ জ্ঞাপন কৰোঁ
বা হেতুৰ কাৰণে মই সিহঁতৰ তাত অভাৰী বুলি যেটো কয় হেতু জ্ঞাপন কৰোঁ 2008 চনৰ কোৱেশ্চন চোৱা মেনি গেষ্ট ওয়েৰ ইনভাইটেড বাট অনলি এটো অলৰেডি কোৱেশ্চন ডিসকাস কৰা হৈছে যে অনলি থাকিলে এ ফিউ হ'ব আৰু এই সেম কোৱেশ্চনটো অলৰেডি ডিসকাস কৰা হৈছে নেক্সট কোৱেশ্চন চোৱা 2009 চনৰ হি গেভ এ ডেছ মানি হি হ্যাড টু দি বেগাৰ অলৰেডি এনেকুৱা কোৱেশ্চন চোৱা হৈছে যে তাৰ তাত যিমান টকা আছিল গোটেইখিনি ভিকাৰীক দি দিছে সেই কাৰণে ইয়াত কি হ'ব দা লিটল 2009 চনৰ আৰু এটা অনলি আকৌ অনলি দিছে আৰু ইয়াত ক্যান্ডিডেটস আছে ক্যান্ডিডেটটো আমি হিসাব কৰিব পাৰো যাৰ কাৰণে এটো দা ফিউ হ'ব সৰি ভুল হৈ গল মোৰ দা ফিউ নহয় এ ফিউ হ'ব অনলি থাকিলে কি হয় এ ফিউ বা এ লিটল হয় যেটো আমি ক্যান্ডিডেট বোৰ হিসাব কৰিব পাৰো সেই কাৰণে ইয়াত কি হ'ব এ ফিউ ফাৰ্স্ট ৰিড ডেছ বুক ইউ হ্যাভ উইথ ইউ কি বুলি কৈছে ফাৰ্স্ট ৰিড ডেছ বুকস ইউ হ্যাভ উইথ ইউ যে তোমাৰ তাত যিমানবোৰ কিতাপ আছে প্ৰথমে হেবোৰ পঢ়ি শেষ কৰা তেতিয়াহলে এটো কিহৰ কথা কৈছে দা ফিউৰ কথা কৈছে মানে যিমানখিনি আছে তাৰ গোটেইখিনিৰ কথা কৈছে ফাৰ্স্ট ৰিড দা ফিউ বুকস ইউ হ্যাভ উইথ ইউ যে তোমাৰ তাত যিমানখিনি কিতাপ আছে এই গোটেইখিনি পঢ়ি শেষ কৰা সেই কাৰণে গোটেইখিনিৰ কথা কৈছে যাৰ কাৰণে এটো দা ফিউ হ'ব নেক্সট কোৱেশ্চন চোৱা 2010 চনৰে যে হাৰি আপ উই হ্যাভ অনলি ডেছ টাইম লেফট যেহেতু টাইমৰ কথা কৈছে আনকাউন্টেবল আৰু অনলি কৈছে সেই কাৰণে এ লিটল যে হাৰি আপ উই হ্যাভ অনলি এ লিটল টাইম লেফট নেক্সট কোৱেশ্চন চোৱা 2011 চনত আহিছিল দ্য পেইন্টাৰ ইজ এ মেইন অফ ইয়াতে এটা অফ উঠা নাই দ্য পেইন্টাৰ ইজ এ মেইন অফ ফিউ ৱৰ্ডছ যেনেকুৱা আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ ঠিক তেনেকুৱা যে দ্য পেইন্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ নেক্সট কোৱেশ্চনটো চাবা যে ইণ্ডিয়া ওন দ্য মেটছ উইথ ডেছ বিট অফ লাক যে ইণ্ডিয়া ভাৰত ওন দ্য মেটছ এই খেলখন জিকিলে মেটছ যেটো এটো জিকিলে উইথ ডেছ বিট অফ লাক অলপ লাকৰ কাৰণে আমি কোন হয় এই অলপ তাৰ লাক আছিল কাৰণে তেও খেলখনত জিকিল বা অলপ তেও লাক আছিল কাৰণে পৰীক্ষাত পাছ কৰিলে হেতুৱে এ লিটল হ'ব এটো যে ইণ্ডিয়া অন দা মেটছ উইথ এ লিটল বিট অফ লাক মানে অলপ পৰিমাণৰ লাকৰ কাৰণে সেই কাৰণে ইয়াত এ লিটল হ'ব 2012 চনৰ কোৱেশ্চন চোৱা ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফলছ যে আমাৰ মানুহ যিমান আছে হেবোৰ কিমান মানুহে মিছা কথা নকয় যে ফিউ কিমান মানুহে মিছা কথা নকয় ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফলছ মানে খুব কম সংখ্যক নায়ে যেন ক'ব পাৰো মানুহে ফলছৰ পৰা মানে ভুলৰ পৰা মিছা কথা কোৱাৰ পৰা দূৰত থাকে সেই কাৰণে এটো হ'ব ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফলছ একেবাৰে খুব কম সংখ্যক মানুহ ভুলৰ পৰা দূৰত থাকে বা ভুল নকৰে প্লিজ গিভ মি ডেছ মানি ইউ হ্যাভ মানে কৈছে যে তোমাৰ তাত যিমান টকা আছে গোটেইখিনি টকা মোক দিয়া অনুগ্ৰহ কৰি তেতিয়াহলে যেহেতু থকাৰ গোটেইখিনি বিচাৰিছে এই কাৰণে এটো দা লিটল হ'ব প্লিজ গিভ মি দা লিটল মানি ইউ হ্যাভ তাৰ পিছত 2013 চনৰ কোৱেশ্চন চোৱা যে ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফলছ অলৰেডি ডিসকাস কৰিলো যে খুব কম সংখ্যক মানুহ ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফলছ মানে মানুহ নাই আৰু নথকা বুলি ক'ব পাৰো যিখিনি মানুহ মানে মিছা কথাৰ পৰা দূৰত থাকে বা মিছা কথা নকয় 2013 চনৰ আৰু এটা কোৱেশ্চন দিছে ডেছ লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং মানে অল্প বিদ্যা ভয়ংকৰী বুলি এটা যি আমাৰ শব্দ আছে বা এটা ফ্ৰেজ আছে সেই ফ্ৰেজটো কৈছে তেতিয়াহ'লে কি হ'ব এ লিটল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং যে কমকৈ পঢ়াটো এটা কি হয় ডেঞ্জাৰাছ কমকৈ শিক্ষা লোৱাটো এটা ডেঞ্জাৰ হয় বিপদ হয় এটোৱে হ'ব এ লিটল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং ইয়াত লিটল নহয় এটো মনত ৰাখিব যে অলপ পৰিমাণে পঢ়িব নালাগে আমি বেছি পৰিমাণে পঢ়িব লাগে 2014 চনৰ কোৱেশ্চন চোৱা আই বাই ডেছ বুকস এভৰি মান্থ যে আই বাই ডেছ বুকস এভৰি মান্থ মই প্ৰত্যেক মাহত মানে অলপ পৰিমাণে কিতাপ কিনো কিতাপটো যেহেতু হিসাব কৰিব পাৰো কাউন্টেবল সেই কাৰণে এটো কি হ'ব এ ফিউ বুকস এভৰি মান্থ মই কমকৈ প্ৰতি মাহে কিতাপ কিনো নিকিনা নহয় নেক্সট 2014 চনৰ আৰু এটা কোৱেশ্চন আই নিড ডেছ মানি আই হ্যাভ যে মোৰ তাত যিমান টকা আছে হিমান টকা দৰকাৰ আই নিড ডেছ মানি
আই হেভ মোৰ তাত যিমান টকা আছে সিমান টকাই মোৰ দৰকাৰ আৰু ধৰি লোৱা তোমাৰ তাত 10 টকা আছে আৰু 10 টকাৰ দৰকাৰ যেহেতু থকাৰ গোটেইখিনিৰ কথা কৈছে এইকাৰণে এইটো হ'ব দা লিটল ইয়াৰ পিছত 2015 চন যেটো নেকি তোমালোকৰ প্যাটাৰ্নটো ষ্টাৰ্ট হৈছে 2015 চনৰ পৰা মানে অপচন নিদিয়াকে প্লিজ গিভ মি ডেছ টাইম টু ফিনিশ দা ওয়ার্ক প্লিজ গিভ মি এইবোৰৰ অলপ অৰ্থ চাব লাগিব প্লিজ গিভ মি মানে অনুগ্ৰহ কৰি মোক দিয়ক টাইম টু ফিনিশ দা ওয়ার্ক অলপ সময় দিয়ক মোৰ কামটো শেষ কৰিবলৈ নে তুমি কবা মোক সময় দিবই নালাগে মোৰ কামটো শেষ কৰিবলৈ তুমি কি কৰিবা অলপ সময় বিচাৰিবা কাৰোবাৰ পৰা যদি তুমি কামটো শেষ কৰিব পৰা নাই হেতুৱে কৈছে প্লিজ গিভ মি এ লিটল কি হ'ব এটো এ লিটল সৰি যেহেতু প্লিজ গিভ মি কৈছে সেই কাৰণে এটো হ'ব কি এ লিটল টাইম টু ফিনিশ দা ওয়ার্ক অলপ সময় দিব লাগে যাতে তেওঁ কামটো শেষ কৰিব পাৰে নেক্সট কোৱেশ্চনটো চাবা A busy person has less time to waste. Already আমি এটো কোৱেশ্চন পাই আহিছো এটো কি হ'ব লিটল অপচন নাই তথাপি আমি ক'ব পাৰিছো কাৰণ এনেকুৱা কোৱেশ্চন আমি পাৰিছো পঢ়ি আহিছো A busy person has little time to waste 2016 চনৰ আৰু এটা কোৱেশ্চন আছে এটো only days of the applicants were found suitable already এনেকুৱা কোৱেশ্চন পঢ়িলো only আছে সেই কাৰণে হয় a little হ'ব হয় a few হ'ব So, only days of the applicants were found suitable. মানে মাত্ৰ এইকেইটা বা কম সংখ্যক applicants আবেদনকাৰী হে উপযুক্ত বুলি বিবেচনা হৈছে সেই কাৰণে ইয়াত কি হ'ব a few only থকাৰ কাৰণে a few হল আৰু a few হোৱাৰ কাৰণ হল applicants এই applicants বোৰ আমি হিচাপ কৰিব পাৰো নেক্সট চোৱা 2017 চনৰ কোৱেশ্চন He has to feed his family with less money he earns. Already in a question parlo ami je he has to feed his family with less money he earns. Je teo jiman toka uparjon kore ba jiman dhon uparjon kore heikhinire teor family to teo khwabo lagibo ba lalon paron koribo lagibo. Jehetu money uncountable hei karone yat ki hobo the little. থকাৰ গোটেইখিনি কৈছে যাৰ কাৰণে দা লিটল আৰু আনকাউন্টেবলৰ কথা কৈছে আৰু কাউন্টেবল হলে ডাল ফিউ হলে হয় 2017 চনৰ আৰু এটা কোৱেশ্চন आवर প্ৰিন্সিপাল ইজ এ ম্যান অফ ডেছ অটস অলৰেডি এনেকুৱা কোৱেশ্চন আমি পাইছো যে आवर প্ৰিন্সিপাল ইজ এ ম্যান অফ ফিউ অটস নেক্সট কোৱেশ্চনটো চোৱা যে এ বিজি পারসন হ্যাজ ডেছ টাইম টু ওয়েস্ট 2019 চনৰ কোৱেশ্চন আছিল 18 চনত ফিউ আৰু লিটলৰ কোনো কোৱেশ্চন নাছিল ডিটাৰমিনাৰৰ সেই কাৰণে ইয়াত আলোচনা কৰা হোৱা নাই যে a busy person has already পাইছো little time to waste নিশ্চয় বুজি পাইছা তাৰ পিছত সবা 2020 চনৰ কোৱেশ্চন I gave him this book I hate যে মই তেওক I gave him মানে মই তেওক দিছো বুকস কিতাপ I hate মোৰ তাত যিমান আছিল এতিয়া সব বুকস টু কাউন্টেবল হিসাব কৰিব পাৰো কিন্তু মোৰ তাত যিমান কিতাপ আছিল গোটেইখিনি দি দিছো থকাৰ গোটেইখিনি সেই কাৰণে ইয়াত হ'ব দা ফিউ কাউন্টেবল নাউন তাৰ আগত দা ফিউ হ'ব দা ফিউ কিহৰ কাৰণে হল কাৰণ থকাৰ গোটেইখিনি বুজাইছে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে